হে বিষ্ণুমূর্তি ধর্মপ্রাণ রাইজ, হে সত্ৰৰ সত্ৰাধিকাৰ, সাধু বৈষ্ণৱ, শ্ৰোতা ভক্তা, আপোনালোক সবাৰো চৰণত মই সেৱা জনাই আজি মোৰ এই অন্তৰীক্ষ চেনেলত ৰসামৃত অনুষ্ঠানত ভাগৱত পাঠ কৰাৰ কাৰণে মই আসনত বহিছোঁ। হে শ্ৰোতা ভক্তসকল, আজি মই দশমৰ বসুদেৱৰ কৃষ্ণ স্তুতি আৰু যিটো স্তুতিত ভাগৱতৰ সমস্ত তত্ত্ব কথা অন্তৰ্হিত হৈ আছে, যিমান পাৰোঁ মই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিব মানস কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ মোৰ নিত্য প্ৰয়োজন আৰু প্ৰাক প্ৰয়োজন। গতিকে আপোনালোক সবাকো প্ৰণিবাদ জনাই মই মোৰ পাঠ হাতত লৈছোঁ। আপোনালোকৰ আশীৰ্বাদ পুনৰ মই বিচাৰিছোঁ। অ দীনবন্ধুৰাম, অ দয়াশীল দেৱ, তোৱা পদ কমলে সদা কৰোঁ হে অ মোৰ প্ৰভু ৰাম করুণা সাগর, আমি দুখিত কন সারিবা দামোদর, ও মধুরী পুরাম কোমল লোচন, তোৱা গুণ নাম ভৱ ভয় বিনাশন, ও মধুরী পুৰাম, ও ৰাম ৰাম ৰাম, ৰাম কৃষ্ণ ৰাম কৃষ্ণ, ৰাম ৰাম ৰাম। আজি মই বসুদেৱৰ কৃষ্ণ স্তুতি 7 বছৰ 3 মাহৰ দিনা বলৰামক লগত লৈ ভক্ত বসুদেৱৰ ঘৰত কোনে আহিছিল? বলৰাম আৰু কৃষ্ণ আহিছিল। কৃষ্ণই কৈছিল যে বসুদেৱ মোৰ অকল পিতৃ নহয়, পৰম ভক্ত, আৰু ভক্তত বশ হৈ মই থাকিব নোৱাৰোঁ। তেওঁৰ ভক্তিত মই বশ হৈ গৈছোঁ, বন্দী হৈ গৈছোঁ, আৰু মই তেওঁক দৰ্শন আৰু পৰশন দিয়াৰ কাৰণে নিশ্চয় আজি পিতৃগৃহত যাম মই, অৰ্থাৎ নন্দৰ ঘৰত আহিব। হে শ্ৰোতা ভক্তসকল, চাওক, বাহলেশ্বৰ জনকৰ ঘৰতো গৈছিল আৰু বিভিন্ন স্থানত গৈছিল। যিয়ে ভক্ত সেই ভক্তই ভগৱানক ভক্তিৰে প্ৰাৰ্থনা কৰাৰ কাৰণে, ভক্তিৰে চিন্তাৰ কৰাৰ কাৰণে কি কৰে? ভক্তক দৰ্শন ভগৱন্তই দেই। আপোনালোক শ্ৰোতা ভক্ত ভক্তিভাৱে যদি ভগৱন্তক আপোনালোকে চিন্তা কৰে, শ্ৰৱণ কীৰ্তন কৰে, নিশ্চয় নিশ্চয় ভগৱন্তই আপোনালোকক সাক্ষাৎ দিব। তেওঁৰ ঐশ্বৰ্য মহিমাৰ প্ৰকাশী আপোনালোকক দৰ্শন পৰশন দিব। এই কথাটো ভাগৱতৰ আদি মধ্য অৱসানত সমস্ততে লিখা আছে। আৰু ভগৱানৰ যিটো ধৰ্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণ আছে, তাতে এই মহাতত্ত্বটো অন্তৰ্হিত হৈ আছে। হে শ্ৰোতা ভক্তসকল, পুনৰবাৰ আপোনালোকক মই সেৱা কৰি মই বসুদেৱৰ কৃষ্ণ স্তুতি এই মহাতত্ত্বমূলক অধ্যায়টো মই অলপ ব্যাখ্যান কৰিম। ও হুক নিগদতি শুনা নৃপতি সাক্ষাৎ, ও বহুবিধ লীলা হৰি কৰিদাৰ কাত। বহুত শিশুলীলা আৰম্ভ হৈছিল।
ক'ত নন্দৰ ঘৰত দ্বাৰকাত তেওঁ কি কৰিছে বহুত ধৰণৰ তেওঁৰ লীলাই তিনিটা এটা হ'ল শিশুলীলা এটা হ'ল মধ্যলীলা আৰু এটা হ'ল অন্তলীলা তিনিটা লীলাতে ভগৱন্তে কি কৰি আছে তেওঁৰ বৈকুণ্ঠৰ সেই পাৰমাৰ্থ যিটো কাৰ্য কাৰণ সেইটো প্ৰকাশ কৰি আছে জ্ঞান প্ৰকাশ কৰি আছে ভক্তি প্ৰকাশ কৰি আছে আৰু কৰ্মৰ সন্ধানটো তেওঁ দি আছে গতিকে দ্বাৰকাত সমস্ত ভক্তকে কি কৰিলে সন্তুষ্ট কৰিলে আৰু কৰি কি কৈছে তেওঁৰ শিশুলীলা চলি আছে সকলোৰে মনৰ কামনা মনস্কাম পূৰ্ণ কৰিলে আৰু আজি কি কৰিব প্ৰভু ভগৱন্তই কৃষ্ণই 7 বছৰ 3 মাহ বয়সত ভক্ত দৰ্শন দিয়াৰ কাৰণে বসুদেৱৰ গৃহত মানে যাব বা গৈ আছে আর বসুদেব দৈবকীক নারদর বাক্যত জানিলা কৃষ্ণ কয়েন্তে পরমেশ্বর ব্ৰহ্মা হৰে ভক্তই ঋষিমুনিবিলাকে বিশেষকৈ নাৰদে বাৰে বাৰে কৈছে হে মাই দৈবকী ইপিনে বসুদেৱ জন্মৰ দিনাই নন্দ ঘৰত থৈ আহিছে সদায় চিন্তা কৰি থাকে গতিকে নাৰদে কৈছে যে নহয় অনাদিদাৰী গোবিন্দ প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পতি গতিকে তোমালোকে পুত্ৰক জ্ঞানে নকৰিবা তোমালোকে কি কৰিবা পৰম ব্ৰহ্ম সেই কৃষ্ণ জগতৰ পতি বুলি তুমি ধৰি ল'বা এই বুলি বাৰে বাৰে কি কৰে নাৰদে আহি বসুদেৱ দৈবকীক কৈ থাকে আৰু তেওঁলোকৰ এই সপ্ৰেম ভক্তি অন্তৰংগ ভক্তি নিৰ্মল ভক্তি কি কৰিছে মানে ভাৱনাত আহি গৈছে যে ভগৱান কৃষ্ণ তেওঁলোকৰ পুত্ৰ ভগৱান আৰু সেইমতে ভগৱানক তেওঁলোকে উপাসনা কৰে অৰ্থাৎ তেওঁলোকক সেইমতে তেওঁলোকৰ নাম লয় কোনে নাম লয় বসুদেৱে আৰু দৈবকীয়ে এই পৰম ভক্তক দৰ্শন দিয়াৰ কাৰণে এতিয়া কৃষ্ণ আৰু বলৰামে বসুদেৱ আৰু দৈবকীৰ ওচৰলৈ আহিছে ও একদিন পিতৃগৃহে গৈলা কৃষ্ণ ৰাম ও বসুদেৱ দৈবকীক কৰিলা প্ৰণাম একদিনাখন বলৰামক লগত লৈ বসুদেৱৰ আৰু দৈবকীৰ ওচৰত প্ৰভু ভগৱন্ত আহি উপস্থিত হৈছিল হঠাৎ আহি পৰিছে অকস্মাত আহিছে ও দুয়ো প্ৰাণী দেখি আতি হৰষিত মন বসিবাক লাগি দিলা আনন্দে আসন যেতিয়া ভগৱান বলৰাম আৰু কৃষ্ণ আহি বসুদেৱৰ গৃহত আহিছে অকস্মাত দেখি তেওঁলোকে মহানন্দত প্ৰেমানন্দত আপ্লুত হৈ গৈছে পিতৃ মাতৃয়ে ভক্ত বসুদেৱ আৰু দৈবকী আৰু আনন্দ মনে কি কৈছে আসন দিছে দুয়োজনকে মুনি সমস্তৰ বাক্যে শুনি সভাত প্ৰভাৱ প্ৰত্যেক দেখি গৈলো সঞ্জাহাত সমস্ত মুনি সমজ্যাই কৈ আছে গড়গড়ি গীততে গণনা কৰিছে কৃষ্ণ নাম দিছে 33 কোটি দেৱতায়ো গম পাইছে কি ভগৱান পৰম ব্ৰহ্ম কৃষ্ণেন্দু পৰম ব্ৰহ্মম স্বয়ং এই কথাটো বুজি পাইছে আৰু ঋষিমুনিবিলাকে বাৰে 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 কি বসুদেৱ দৈবকীক এই কথাটো মনত কৰি দিয়াৰ কাৰণে আজি হঠাৎ বলৰাম আৰু কৃষ্ণক দেখা পাই মানে পিতৃ মাতৃয়ে সঞ্জাত মানে বিশ্বাস অতি বিশ্বাসত আছি যি কথা শুনি আছিল সেই কথাটো তেওঁলোকে দেখা পাইছে ও পৰম ঈশ্বৰ দুয়ো সাক্ষাৎ আকলি মানে হ'ল সমান যে কি বুলি কৈছে পৰম ঈশ্বৰ আৰু তেওঁলোকে মানে দেখাটো বলৰাম আৰু কৃষ্ণ একেই আছিল কিন্তু বলৰাম অলপ শকত আৰু কি আছিল অলপ বলৱান আছিল
গতিকে যিভাৱে তেওঁলোকে শুনি আছে সেইভাৱে বলৰাম আৰু কৃষ্ণক সাক্ষাৎ কৰিলে আৰু সাক্ষাৎ কৰি হাত জোৰ কৰি কৃতাঞ্জলি কৰি ইটা কিবা ক'ব। হে কৃষ্ণ কৃষ্ণ মহেশ্বৰ নাৰায়ণ, হে হলি ৰাম দুয়ো দেৱ সনাতন। কৃষ্ণক কৃতাঞ্জলি কৰি প্ৰণাম কৰি কৈছে, হে প্ৰভু তুমি মহান ঈশ্বৰ, তোমাতকৈ ডাঙৰ ঈশ্বৰ আৰু কোনোৱেই নহয়, তুমি দেৱ সনাতন। হলিৰামক কৈছি, গতিকে তোমালোকে মোৰ পুত্ৰ হিচাপে ইয়াত দৰ্শন আৰু বৰষণ দিয়া নাই, মোক ঈশ্বৰ হিচাপে দিছা, এই কথা বুজি পাইছোঁ। গতিকে তোমালোকৰ চৰণত কৌটি কৌটি কৌটিবাৰ আমাৰ প্ৰণাম সেৱা, এই বুলি প্ৰাৰ্থনা কৰিছে বসুদেৱ আৰু দৈৱকীয়ে। নিশ্চয়ে জানিলো আমি নুহিকা মানুষ, ও জগত কাৰণ ইটো প্ৰকৃতি পুৰুষ। মই এই কথাটো ভালকৈ বুজিছোঁ, ভালদৰে বুজি পাইছোঁ। বসুদেৱে কৈছে বলৰাম কৃষ্ণ যে তোমালোকে মানুহ নোহোৱা, তোমালোকে কি এই জগতপতি জগত ঈশ্বৰ, তোমালোকে এই কথাটো জানছোঁ। হে মোৰ প্ৰাণৰ ঈশ্বৰ, তোমালোকক মই সেৱাহে কৰি আছোঁ। আতাহাৰ কাৰণ তৰা জানিলো সম্প্ৰতি, তোমাৰ অধীন দুয়ো প্ৰভু পুৰুষ প্ৰকৃতি। যে অনন্ত কোটি ব্ৰহ্মাণ্ড দৃশ্যমান যিখন জগত আছে, ইয়াৰ ভিতৰত থকা প্ৰকৃতি পুৰুষ, এইটোৰ মালিকটো তুমি। আৰু এই প্ৰকৃতি পুৰুষৰ কাৰণৰ কাৰণ অৰ্থাৎ সৰ্বভৰ্তা ঈশ্বৰ হ'ল তোমালোক, অৰ্থাৎ হে কৃষ্ণ তোমালোকে কি কাৰণৰ কাৰণ প্ৰভু নাৰায়ণ। কাৰণৰ কাৰণ সাক্ষাতে নাৰায়ণ, এতেকে জানিয়া লৈলো টমাট হৰণ। এই বুলি বলৰাম আৰু কৃষ্ণক মানে প্ৰণিপাত কৰিছে। কোনে কৰিছে? মানে আমাৰ বসুদেৱ আৰু মাই দৈৱকীয়ে। ও যত জীৱা কালত যাহাত হুৱে খাত, ও যাৰ অৰ্থে যিটো কৰে কৰাৱে সখ্যাত। সৃষ্টিৰ আদিৰ পৰা আজিলৈকে যিমান কাৰ্য সংঘটিত হৈছে, অৰ্থাৎ সৃজনাত অদ্ভুত অদ্ভুত যিবিলাক কাৰ্য কাৰণ হৈ আছে, এই সমস্তৰে একমাত্ৰ মালিক হ'লা তুমি। তুমিয়ে হৈছা অকল হে কৃষ্ণ, তুমিয়ে অকল এই সৃজনাৰ হৰ্তা কৰ্তা আৰু ইয়াৰে বিধাতা। এই কথাও আমি জানো। যাক কৰে সি হবে পুৰুষ পুৰাণ, তাহাৰ কাৰণ দুয়ো দেৱতা ইখান। ইখান দিশটো হ'ল বৈকুণ্ঠ, সেইটো বিষ্ণুৰ দিশ। যে তোমালোকে সেই ইখান দিশৰ মালিক প্ৰভু ভগৱন্তহে। আৰু তোমালোকে কি পুৰুষ পুৰাণ হিচাপে কি কৰা আছে, ব্যাপী আছে সৰ্বত্ৰভাৱে। তোমালোকে অৱতাৰ ধৰিছা প্ৰভু, আৰু তোমালোকে অৱতাৰ ধৰি কি কৰিছা, এই জগতৰ সমস্ত ভক্তগণকে এই শিক্ষা প্ৰদান কৰি আছা। এই কথাটো কিয় কৈ আছে? বসুদেৱে যিটো কথা কৈ আছে, এই শব্দ ব্ৰহ্ম, আৰু ভগৱান কৃষ্ণই তেওঁক সেই মতিটো দিছে, সন্তমতি। আৰু সেই সন্তমতিৰ বাবে কি কৈছে, পাৰমাৰ্থ কথাটো শব্দ ব্ৰহ্ম হিচাপে ওলাই আছে। এইটো হ'ল শাস্ত্ৰৰ নিগূঢ় ৰহস্য। গতিকে কি প্ৰভু ভগৱন্তক আমি সকলো শ্ৰোতা ভক্তাই কি কৰিব লাগে, তাক কায় বাক্য মনে বিশ্বাস কৰিব লাগে। সুদৃঢ় বিশ্বাস আহিব লাগে, মনত সদা সৰ্বথা এই ভাৱটো থাকিব লাগে। আইটো নানাবিধ সৃষ্টি কৰি জগতৰ,
হয় আপুনি পখীয়া প্ৰভু তাৰ অভ্যন্তৰ। চৰাচৰ জগত যিমানখিনি আছে কৌটি কৌটি ব্ৰহ্মাণ্ড সকলোবিলাক তোমাৰ ৰচনা, তোমাৰ শক্তিৰ দ্বাৰাই তেওঁলোকে কি সৃজিত হৈছে, সৃজনা হৈছে। আৰু তুমি নিজে চৰাচৰ জগতত কি হৈ আছা, আত্মাৰূপে অন্তৰ্হিত হৈ আছা। এই যি মহাতত্বটো ব্যক্ত কৰিছে, হৰিৰ নামে প্ৰাৰ্থনা, ভগৱানক তেওঁৰ নাম গুণেদিহে অভিনন্দা কৰিব লাগিব। সেয়ে নামৰ সৃষ্টি, নাম নিজে ভগৱান। গতিকে নাম যেতিয়া ল'ব, নাম যেতিয়া গাব, তেতিয়াহ'লে ভগৱানৰ সেই নামটো ভগৱানে নিজে শুনব। য'তেই নাথাকে কিয় প্ৰভু ভগৱন্তই, ভক্তই যিটো নাম ল'ব সেই নাম প্ৰভু ভগৱন্তই শুনিব। আৰু সেই নামৰ প্ৰত্যেকটা শব্দ ব্ৰহ্মই এপাহি ফুলৰ নিচিনা মালা গাঁঠি ল'ব তেওঁৰ ডিঙিত। সেইকাৰণে কোৱা হৈছে পঞ্চভূতে পঞ্চকল্পে সপ্ত আৱৰণে কি বৰ্ণমালা। এই বৰ্ণমালাৰ অৰ্থটো হ'ল এইটোৱে, নামৰহে মালা এইটো। আজ্ঞানৰ উপশকতি আপুনি হুয়া হৰি, অ জগতৰ জীৱৰ প্ৰাণ কয়া সাধৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডত তেওঁ কি আছে, জ্ঞানেশ্বৰ স্বৰূপে আছে। এই যিটো জ্ঞান, যিটো পৰম জ্ঞান, যিটো নিজ জ্ঞান, যিটো স্বজ্ঞান, যিটো অন্তৰিক্ষ জ্ঞান, সেইটো জ্ঞানটো নিজে প্ৰভু ভগৱন্ত। আৰু সেইকাৰণে কৈছে ই নেদেখা বস্তু জ্ঞান, কিন্তু নেদেখালেও কি নিৰাকাৰ তত্ত্বত, নিৰঞ্জন তত্ত্বত কি হ'ব, এই তেওঁ জ্ঞানেশ্বৰ বুলি আমাক কৈছে। আৰু সমস্ত প্ৰাণীকে এই পৰম জ্ঞানত জ্ঞানজ্ঞ কৰি আছে। অ জগতৰ জীৱৰ প্ৰাণ কয়াছা ধৰি, যতে কছ বিশ্ব তত্ত্ব সৃষ্টিৰ নিদান। এই যে আমাৰ ২৪টা তত্ত্ব, ৫টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনক লৈ 6টা। গতিকে এই জ্ঞানেন্দ্ৰিয় 5টা, কৰ্মেন্দ্ৰিয় 5টা, মনক লৈ একাদশ ইন্দ্ৰিয়। একাদশ ইন্দ্ৰিয় মায়া মদ অহংকাৰ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ আৰু কি কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য, আৰু এই পঞ্চভূত আছেয়ে। এই ২৪টা তত্ত্বৰ কথা আপোনালোকক কৈছে। এই সমস্ত তত্ত্বটো কি ভগৱানৰে বোলে অংশ। মুকুট কুণ্ডল যেনে সুবৰ্ণৰ ভিন্ন নহয়, মাত্ৰ মিছা মাত্ৰ নামৰ উপযত। ঠিক তেনেধৰণে এই পঞ্চভূত বা ২৪টা তত্ত্ব তোমাতে পৃথক নহয়, পাৰমাৰ্থ দৃষ্টি। পাৰমাৰ্থ বিচাৰ কৰা যেতিয়া যাব, ব্ৰহ্মতত্ত্ব যেতিয়া বিচাৰ কৰা যাব, তেতিয়াহ'লে কিব এই ২৪টা যিটো তত্ত্ব আছে সেই তত্ত্বটো তুমিও। কি কাৰণে এই কথাটো কৈ আছে, যে ভগৱানৰ ঐশ্বৰ্য মহিমা, আৰু সেই ঐশ্বৰ্য মহিমাটো ব্যক্ত কৰাৰ কাৰণে বসুদেৱে এই কথাটো প্ৰকাশ কৰি আছে। আৰু বসুদেৱক, সন্ত বসুদেৱক, ভক্ত বসুদেৱক প্ৰভু ভগৱন্ত কৃষ্ণই কি কৰিছে, এইটো শক্তি প্ৰদান কৰিছে, এই জ্ঞানটো প্ৰকাশ কৰি দিছে। আৰু যি প্ৰকাশ কৰা জ্ঞানটো আছে সেই জ্ঞানতে কি আছে, সমস্ত মানে তত্ত্বমুখী কথাটো ভাগৱতৰ অন্তৰ্হিত হৈ আছে। অহিয় হবে কৃষ্ণ, অহিয় হবে শকতিৰ প্ৰেৰক ঈশ্বৰ, প্ৰহাৰে পুৰুষে যে বেতে বেজাই হৰ। ধনুৰ কাৰ যেনেকৈ বাহ্যিক শক্তিৰ দ্বাৰা চালিত হয়, সেই উদাহৰণটো ইয়াতে দাঙি ধৰিছে। যে এই ব্ৰহ্মাণ্ডখন যদি চলি থাকিব লাগে বা চলি থাকে, এইটো প্ৰভু ভগৱন্তৰ শক্তিৰ লগতহে তুলনা কৰিছে। আৰু নিজাকে কাৰো শক্তি ইয়াতে বোলে নাহে বা নিজা শক্তি দি কৰিব নোৱাৰে। বায়ুৰ শকতি যেন চলে তৃণবন, এহি মতে জগতৰ
ঈশ্বৰ কাৰণ। বায়ুৰ শক্তি যেনেকৈ তৰুতীল লতা বৃক্ষক কি কৰে, সচকিত কৰে, ঠিক তেনেধৰণে কি কৰিছে, ভগৱানৰ শক্তিৰ বলতহে অনন্ত কৌটি ব্ৰহ্মাণ্ড। আৰু হে শ্ৰোতা ভক্তসকল, আপোনালোকেও ভগৱানেহে আপোনালোকক চলাই আছে, তেওঁৰ নিৰ্দেশতে চলনা কৰি আছে, আৰু নিজাকে আপোনালোকৰ কৰিব লগা একোৱেই নাই আৰু নোৱাৰেও। প্ৰকৃতি মহত যত তত নিৰন্তৰ, জানিলো তুমিহে মাত্ৰ চৈতন্য ঈশ্বৰ। চৈতন্য ঈশ্বৰ প্ৰভু ভগৱন্ত হে কৃষ্ণ তুমি। গতিকে এই চৈতন্য শক্তিৰ বলেদি কি কৈছে, সমস্ত 24টা তত্ত্বই হওক, মহতত্ত্বই হওক, বা লিংগ দেহা বা সূক্ষ্ম দেহাৰ যিবিলাক কৰ্মাণী আছে, যিবিলাক ধৰ্মাণী আছে, যিবিলাক স্থিতি আছে, এই সমস্তবিলাক তুমিয়ে ৰচনা কৰি আছা। আকাশে শব্দ গুণ, ৰসে হমে জল, গন্ধ গুণ হমে এইটো পৃথিৱী মণ্ডল। ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এইকেইটা হ'ল বিষয়। এই বিষয়ক লৈ কি কৰে, মনুষ্যই বিভিন্ন ধৰণৰ ক্ৰিয়া কৰে। মনুষ্যৰ কৰ্মানীত বা ধৰ্মানীত সমস্তভাৱে জড়িত হৈ কি থাকে, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ অৰ্থাৎ বিষয়। তাকেই কৈছে যে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ বিষয় যিমানে আছে, এই সমস্ত বিষয় মালিক হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। এই বুলি বসুদেৱে কৃষ্ণক স্তুতি কৰিছে, আৰু সেই স্তুতিৰ মাধ্যমেদি কি কৰিছে, সমস্ত ভাগৱতৰ অন্তৰ্হিত তত্ত্বখিনি ব্যক্ত কৰি আছে। হে শ্ৰোতা ভক্তসকল, হে শ্ৰোতা ভক্তসকল, আপোনালোকে এই কথাটো অতি নিগুঢ়ভাৱে লওক। ভাগৱতৰ এই অধ্যায়ৰ যিটো তত্ত্বমুখী কথা অতি স্বাদুত অমৃত আৰু অতি গুৰুত্বপূৰ্ণ। গতিকে আজি মোৰ এই অন্তৰীক্ষ চেনেলত ৰসামৃত অনুষ্ঠানত এই বসুদেৱৰ স্তুতিৰ শব্দ ব্ৰহ্ম কিছুমান মই ব্যাখ্যা কৰিলোঁ, পাঠো কৰিলোঁ। গতিকে আজিৰ কাৰণে, এই বৈঠকৰ কাৰণে মই ইয়াতে সংগ কৰিব বিচাৰিছোঁ। শ্ৰোতা ভক্তাৰ ধৰ্মপ্ৰাণ ৰাইজৰ পদৰণু মই শিৰত ল'লোঁ। আপোনালোকৰ পুনৰবাৰ আশীৰ্বাদ বিচাৰি আজি ইয়াতে মই সংগ কৰিলোঁ। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।